মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ক্লাছত আমি ত্ৰিভুজৰ সৰ্বসমতাৰ দুটা চৰ্তৰ বিষয়ে শিকিলো, বা কু বা আৰু কু বা কু। এতিয়া আমি ত্ৰিভুজৰ আন কেইটামান ধৰ্মৰ বিষয়েও শিকিম। আহাচোন আমি কিতাপৰ মাজলৈ যাওঁ। প্ৰথমতে আমি ত্ৰিভুজৰ কেইটামান ধৰ্ম চোৱা। এতিয়া বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজত তলত দিয়া ধৰণে আমি শ্ৰেণী বিভাজন কৰা হয়। এতিয়া আমি জানো যে বাহু হিচাপেও ত্ৰিভুজ তিনি প্ৰকাৰ আৰু কোণ হিচাপেও ত্ৰিভুজ তিনি প্ৰকাৰ। এতিয়া বাহু হিচাপে আমি কেনেকৈ বুজাব পাৰোঁ? বিষমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ। এতিয়া তেনেহ'লে আমি কোণ হিচাপেও ত্ৰিভুজক তিনি প্ৰকাৰে ভগাওঁ। এইখিনি হৈ গ'ল আমাৰ বাহু হিচাপে। বাহু হিচাপে বাহুৰ ওপৰত ভিত্তি কৰি আমি যদি ভগাওঁ ত্ৰিভুজক তিনি ভাগত ভগাম। আৰু কোণ হিচাপে যদি আমি ভগাওঁ তেতিয়াও আমি ত্ৰিভুজক তিনি ভাগত ভগাম। এক নম্বৰ হ'ল সমকোণী, সমকোণী যাৰ এটা কোণ 90 ডিগ্ৰী। দুই নম্বৰ সূক্ষ্মকোণী, 90 ডিগ্ৰীতকৈ যি কম। আৰু তিনি নম্বৰ হৈ গ'ল স্থূলকোণী, যি 90 ডিগ্ৰীতকৈ বেছি। স্থূলকোণী। এতিয়া আমি এইকেইটাৰ বিষয়ে আমি নপঢ়ো, আমি কোনকেইটাৰ কথা এতিয়া পঢ়িম? আমি বাহু হিচাপে যি ধৰণে আমি ত্ৰিভুজক ভাগ কৰোঁ, বিষমবাহু, সমদ্বিবাহু, সমবাহু, এইবিলাকৰ বিষয়ে আমি পঢ়িম। এতিয়া প্ৰথমেই চাওঁ আমি বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ কাক কয় তোমালোকে জানাই? যি ত্ৰিভুজৰ বাহুবিলাক সমান নহয়, যি ত্ৰিভুজৰ তিনিওটা বাহু বেলেগ বেলেগ আকাৰৰ, অৰ্থাৎ তিনিওটা বাহু সমান নহয়, তাকে আমি কি বুলি কওঁ? বিষমবাহু ত্ৰিভুজ। ইয়াত আমি দেখিছোঁ যে এইফালটো 2 চেণ্টিমিটাৰ, এইফালে 4 চেণ্টিমিটাৰ আৰু এইফালে 5 চেণ্টিমিটাৰ। এটাও বাহু এটাৰ লগত মিল নাই। গতিকে আমি তেনেধৰণৰ ত্ৰিভুজক কি বুলি কওঁ? বিষমবাহু ত্ৰিভুজ বুলি কওঁ। এইবাৰ আমি চাওঁ পিছৰটো, সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু, সম মানে সমান, দ্বি মানে দুটা, বাহু মানে বাহু। যে দুটা বাহু, যি ত্ৰিভুজৰ দুটা বাহু সমান, তাকে আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। চোৱা তাকে লিখা আছে, যি ত্ৰিভুজৰ দুটা বাহু সমান, সেই ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। কোন দুটা বাহু আমাৰ দৰকাৰ নাই, আমি ইয়াত এইটো বাহুৰ সমান দেখিছোঁ, বা এইটোৰ সমানো আমাৰ হ'ব পাৰে। মুঠতে ত্ৰিভুজৰ যি তিনিটা বাহু থাকে তাৰ ভিতৰত আমাৰ যিকোনো দুটা বাহু যদি সমান হয় তাক আমি ক'ম সমদ্বিবাহু ত্ৰিভুজ। এবাৰ চাওঁ পিছৰটো, সমবাহু ত্ৰিভুজ। সম মানে সমান, যেতিয়া সমান বাহু, তিনিওটা বাহুৱে যেতিয়া সমান হ'ব তেনেধৰণৰ ত্ৰিভুজক আমি সমবাহু ত্ৰিভুজ বুলি ক'ম। ইয়াত দেখিছোঁ এইটো বাহু আৰু এই তিনিওটা বাহু 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ। গতিকে আমি এইটো ত্ৰিভুজক আমি কি বুলি ক'ম? সমবাহু ত্ৰিভুজ বুলি ক'ম। এবাৰ আমি আহোঁ উপপাদ্য 7.2। এতিয়া চোৱা উপপাদ্য মতে কি দিছে? সমদ্বিবাহু ত্ৰিভুজৰ, সমদ্বিবাহু মানে ত্ৰিভুজ হ'বলৈ হ'লে আমাক কি লাগিব? যি ত্ৰিভুজৰ দুটা বাহু সমান। তেনেকুৱা এটা ত্ৰিভুজৰ যি দুটা বাহু সমান, ইয়াত চোৱা, ইয়াতো এডাল বাহ দিছে, ইয়াতো এডাল চিন দিছে, অৰ্থাৎ ইয়াত এ বি বাহুটো কাৰ সতে সমান? এ চি বাহুৰ সতে সমান। তেতিয়া আমাক ক'বলৈ দিছে যে যদি এই ত্ৰিভুজৰ সমান বাহু দুটা, তাৰ বিপৰীত কোণ, এতিয়া এই দুটা বাহুৰ বিপৰীত কোণ কোন দুটা হ'ব? এই দুটা হ'ব তাৰ বিপৰীত কোণ। গতিকে আমি কি দেখাব লাগে? যে বিপৰীত কোণ দুটা সমান, এংগল বি সমান এংগল এ বুলি আমি দেখাব লাগে। আমি প্ৰথম কি লিখিব? কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি প্ৰথম লিখি লওঁ। আমাৰ দিয়া আছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। ত্ৰিভুজ হোৱাৰ লগে লগে ইয়াৰ কি হ'ল?
AB বাহুটো আমাৰ কাৰ সতে সমান হ'ল AC বাহুৰ সতে আমাৰ সমান হ'ল এতিয়া আমি দেখুৱাব লাগে যে কোন ABC তাৰ মানে B টো যেতিয়া আমি মাজত লিখো আমি B ৰ কথা কওঁ সমান আমি কি বুলি ক'ব ACB এইটো আমি দেখাব লাগে তাৰ মানে B কোণটো আমি C কোণৰ সমান দেখাব লাগে তাৰ কাৰণে আমাৰ এটা সৰু অংকনৰ দৰকাৰ হ'ব আমি এইটো কৰিয়ে দিছো মই তোমালোকে আঁকি ল'বা যে BC বাহুৰ মাজেৰে BCৰ মধ্যবিন্দু আৰু DA টনা হ'ল আৰু এই DA এনেকৈ টনা হ'ল যাতে ই DA এক সমদ্বিখণ্ডিত কৰিছে এইখিনি লিখাৰ পিছত আমি এতিয়া সমাধানলৈ যাম সমাধান কৰোঁতে আমি চালো চোৱা আমি এতিয়া দুটা ত্ৰিভুজ পালো ABD আৰু ADC ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD আমি ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি দেখা পালো চোৱা দিয়া আছে আমাক AB সমান আমাক দি থৈছে AC এইটো আমি দিয়া আছে আৰু আমি দেখিছো যে এইডাল এংগল যেহেতু আমি এইটোক সমদ্বিখণ্ডিত কৰিছে এয়া আমি লিখিছো সমদ্বিখণ্ডিত কথাৰ লগে লগে এই কোণটো সমানে দুভাগ হৈ যাব গতিকে এংগল DAB সমান এংগল DAC কিহৰ কাৰণে এইটো আমি তেনেদৰে আঁকি লৈছো অংকন মতে আৰু আমি দেখিছো যে এইডাল এই দুয়োটা ত্ৰিভুজ চোৱা আমি এইটো এটা ত্ৰিভুজ আছিলে এইটো এটা আমাৰ ত্ৰিভুজ আছিলে গতিকে আমি এইটোৰ নাম আছিলে ABD আৰু এইটোৰ নাম আছিলে DCA এতিয়া এই দুইটা ত্ৰিভুজতে আমি কি দেখিছো ইয়াতো AD আছে ইয়াতো AD আছে এইটোটো বাহু এইটো বাহুৰ সমান দিছে আৰু এই কোণটো এইটো কোণৰ লগত সমান দিছে আমি গতিকে কি লিখিব পাৰিম AD সমান AD কিয় সিহঁত দুটা সাধাৰণ বাহু এতিয়া এইটো আমি কি পালো বা এইটো পালো কু এইটো পালো বা এতিয়া আমি কি বুলি লিখিব পাৰো যে বা কু বা চি কাৰ্যমতে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব এতেকে বা কু বা বিধিমতে ত্ৰিভুজ ABD সমান ত্ৰিভুজ ABC আমি পাই গলো চোৱা ABC বা ABD সমান AB ইয়াত আমি কাৰ কথা লিখিছিলো ABDAB গতিকে প্ৰথম আমি কি লিখো ABD লিখিছোনে আমি ABD সমান ABC এতিয়া যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ল চোৱা এতিয়া এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হ'ল আমি কৈ দিব পাৰো যে এইটো কোণৰ সমান এডাল বাহুৰ সমান কিন্তু আমাক কি দেখাবলৈ দিছিলে যে এই B কোণটো C কোণৰ সমান বুলি দেখাব লাগে গতিকে আমি ক'ব পাৰো এতেকে এংগল ABD সমান ACD ABD সমান এংগল ACD অৰ্থাৎ প্ৰথম প্ৰশ্নটোত আমি কি দিছিলে এতিয়া আমি লিখি দিব লাগিব যে অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান অৰ্থাৎ
সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান আমাৰ প্ৰমাণ কৰা হ'ল আহি থাকে এইবিলাক তোমালোকৰ পৰীক্ষাত একেবাৰে সহজ আমি অকল ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱাৰ পিছত আমি তাৰ সৰ্বসম অংশকিটা এটো আমি লিখি দিব লাগিব CPCT মতে গতিকে আমাৰ এটো প্ৰমাণ কৰা হৈ গল এবাৰ আহো আমি পিছৰটোলৈ পিছৰটো উপপাদ্যত 7.2 এটো 7.2 উপপাদ্যটোৰ বিপৰীত উপপাদ্য 7.2 উপপাদ্যটো কি আছিল যে এটা সমান বাহুৰ দুটা সমান বাহুৰ কি বিপৰীত ত্ৰিভুজৰ বিপৰীত কোণবোৰ সমান ইয়াত আকৌ কৈছে যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান ইয়াত আমি সমান কোণ দিছে ধৰা এটো কোণ আমি এটো কোণৰ সমান বুলি আমি ধৰি লওঁ তেতিয়া আমি কি দেখাব লাগে যে এডালৰ সমান বুলি লিখা দিয়া ধৰি আছে আমি লিখি লব লাগিব যে ধৰো A B C এটা ত্ৰিভুজ ইয়াৰ আমি কোনটো এংগল লওঁ এংগল ABD সমান আমি কম এংগল ACD আৰু কি কৈছে চোৱা এতিয়া এখিনি কলে আমি কি উলিয়াব লাগে বা দেখুৱাব লাগে যে আমি AB সমান আমি AC বুলি আমি দেখাব লাগে ইয়াৰ কাৰণেও আমি এটা সৰু অঙ্কনৰ দৰকাৰ হয় মই আগতে কৰি আহিছো কিন্তু তোমালোকে কি কৰিবা ABCD বিন্দুৰ মাজেৰে A এডাল সমদ্বিখণ্ডক অঙ্কন কৰি লবা D বিন্দুৰ A সমদ্বিখণ্ডক AD BCৰ ওপৰত অঙ্কন কৰা হ'ল এতিয়া আমি একে ধৰণে সমাধান কৰো এবাৰ আমি সমাধান কৰোতে আগতে কৰাৰ ধৰণে আমি ত্ৰিভুজ দুটা লৈ লম ABD আৰু ত্ৰিভুজ ABD আৰু ত্ৰিভুজ AC আৰু D ACD আমি কি দেখি পাইছো এটোটো দিয়া আছে এংগল ABD সমান এংগল ACD এটো এংগল আমাৰ এটোৰ লগত সমান দিয়া আছে আৰু আমি কি কম আমি এটো আমি ভাঙিছো যেহেতু এংগল BAD সমান এংগল CAD কিয় কাৰণ এংগল AD এংগল এৰ সমদ্বিখণ্ডক সমানে দুভাগ কৰি দিছে সমদ্বিখণ্ড আৰু আমি কি দেখা পাইছো যে AD ডাল হল তাহাত দুটাৰ সাধাৰণ বাহু AD সমান AD হিহত কি সাধাৰণ বাহু দেখুৱাৰ লগে লগে আমি এটো পালো কোণ এটো আমি দিয়া আছে বুলি কৈ লব লাগিব যে দিয়া আছে এতিয়া আমি এটো পালো কোণ আৰু এটো পালো আমি বাহু এতিয়া আমি কৈ কম তেনেহলে সোৱা কোণ বাহু এটো নহয় কোণ এদুটা কোণ আৰু বাহু গতিকে কু বা স্বীকাৰ্য মতে কু বা বিধি মতে
বিধি মতে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাব পাৰিলো এ বি ডি সৰ্বসম আমি দেখাই দিলো ত্ৰিভুজ এ চি ডি আমি দেখাই দিলো এতিয়া সৰ্বসম দেখুৱাৰ লগে লগে এইটো ত্ৰিভুজ এই দুটা যেতিয়া সৰ্বসম হ'ল আমি কৈ দিব পাৰো যে এডালো সমান এতেকে চি পি চি টি মতে আমি কিফালে লিখি দিওঁ এতেকে চি পি চি টি মতে আমি লিখিব পাৰো যে আমাৰ কোনটো হৈ গ'ল কোন দুটা বাহু হৈ গ'ল এ বি সমান এ চি সি এইখিনি কৰাৰ পিছত আমি প্ৰশ্নত যিটো থাকে সেইটো আকৌ লিখি দিব লাগিব প্ৰশ্নত আমাৰ কি বুলি কৈছিলে অৰ্থাৎ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান সেইটো কথা আমি লিখি দিব লাগিব অৰ্থাৎ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান আমাৰ প্ৰমাণ কৰা হৈ গ'ল আমি দুটা উপপাদ্য পালো এটা হ'ল যে যদি এটা ত্ৰিভুজৰ বা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান আৰু 2 নম্বৰটো পালো আমি সমান কোণৰ বিপৰীত বাহুবোৰ সমান আমি এই উপপাদ্য ব্যৱহাৰ কৰি এটা দুটামান অংক চাওঁ আহা এতিয়া ইয়াত দিছে ত্ৰিভুজ এ বি চি চোৱা ত্ৰিভুজ এ বি চি কোনটো এ বি চি চিত এৰ সমদ্বিখণ্ডক এ ডি আৰু বি চিৰ ওপৰত লম্ব এই এ ডিডাল বি চিৰ ওপৰত লম্ব হৈ আছে গতিকে এটো আমাৰ কি হৈ যাব 90 ডিগ্ৰী আৰু এটো হৈ যাব 90 ডিগ্ৰী আকৌ এই দুটা কোণ এটো কোণৰ সতে সমান দেখুৱা যে এ বি আৰু এ চি ডাল আমি সমান বুলি দেখাব লাগে অৰ্থাৎ এ বি চি ত্ৰিভুজটো আমি সমদ্বিবাহু বুলি দেখাব লাগে প্ৰথম আমি কি দিয়া আছে আৰু কি উলিয়াব লাগে লিখি লওঁ দিয়া আছে এংগল বি এ ডি সমান এংগল চি এ ডি আৰু কি দিছে আমাক এ ডি লম্ব বি চি আমি কি উলিয়াব লাগে এ বি সমান এ চি বুলি আমি দেখুৱাব লাগে উলিয়াব লাগে বা দেখুৱাব লাগে তোমালোকে নিজৰ মতে লিখিবা এতিয়া চোৱা আমি সমাধান এতিয়া কৰিবলৈ যাওঁ সমাধান কৰোঁতে আমি প্ৰথম ত্ৰিভুজ দুটা লৈ লওঁ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ আমি কি দেখিছো আমাক এটোৰ সতে সমান বুলি কৈ দিছে গতিকে এংগল বি এ ডি সমান আমি কি লিখিম এংগল চি এ ডি কিয় কাৰণ এ ডি ডালে এ ডিয়ে এংগল এ সমদ্বিখণ্ডিত কৰিছে সমানে দুখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে আকৌ আমাক দি থৈছে যে এডাল লম্ব গতিকে কি হ'ব এংগল এ ডি বি সমান এংগল এ ডি চি কিয় যিহেতু এ ডি ডাল কাৰ ওপৰত লম্ব বি চিৰ ওপৰত লম্ব আৰু আমি এতিয়া কি দেখা পাইছো চোৱা এই দুটা ত্ৰিভুজৰ এ বি ডি আৰু এ ডি চিৰ এডাল হ'ল সিহঁতৰ সাধাৰণ বাহু এতেকে আৰু আমি কি লিখিম এ ডি সমান এ ডি অৰ্থাৎ সাধাৰণ বাহু আমি তিনিটা শৰ্ত আমি পাই গলো এটো আছিলে কোণ
এইটো আছিলে কোণ আৰু এইটো আছিলে বাহু আমি দেখিলো যে এইটো কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুটো এটা ত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুটো আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহুৰ সমান এতেকে আমি কি দিব পাৰো কু বা কু কু বা কু বিধিমতে আমি কি দেখাব পাৰিলো ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি এতিয়া এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসম বুলি কলো চি পি চি টি মতে আমি কৈ দিব পাৰো যে এই বাহুটো এইটো বাহুৰ সমান হ'ব এতেকে চি পি চি টি মতে এ বি সমান এ অৰ্থাৎ আমি সেইটোৱে ওলাবলৈ দিছিলে কিন্তু আমি লিখোতে কি বুলি লিখি দিব লাগিব যেটো আছে আমাৰ সোৱা অৰ্থাৎ ত্ৰিভুজ এতেকে ত্ৰিভুজ এ বি সি টো সমদ্বিবাহু ত্ৰিভুজ ইয়াতে আমি লিখি দিব পাৰো অৰ্থাৎ ত্ৰিভুজ এ বি সি সমদ্বিবাহু আমাৰ হৈ গল প্ৰমাণ কৰা আমি পিছৰ প্ৰশ্নটোলৈ এতিয়া যাওঁ পিছৰ প্ৰশ্নটো আমাক কি দিছে সোৱা ই আৰু এফ ই আৰু এফ যথাক্ৰমে ত্ৰিভুজ এ বি চিৰ সমান বাহু এ বি আৰু এ চিৰ মধ্যবিন্দু এতিয়া চাবা সমান ত্ৰিভুজ এ বি চিৰ দুটা সমান বাহু আছে কি সমান বাহু এটা হল এ বি আৰু এটা হল এ চি যিহেতু ত্ৰিভুজটোৰ দুটা সমান বাহু আছে গতিকে আমি ত্ৰিভুজটো কি ত্ৰিভুজ বুলি কম সমদ্বিবাহু ত্ৰিভুজ বুলি কম এতিয়া এই ত্ৰিভুজ সমান বাহু দুটা ইটো আকৌ এ বি ডালৰ মধ্যবিন্দু গতিকে এখিনিৰ সমান এখিনিৰ সমান এতিয়া দেখুৱা যে বি এফ আৰু চি ই আমি সমান বুলি দেখাব লাগে এতিয়া যিহেতু আমি বি ই আৰু ই এফ সমান বুলি দেখাব লাগে সেইকিটা থাকা সেই অংশকিটা থকা ত্ৰিভুজ দুটা আমি সৰ্বাসম দেখাম আমি কি দিয়া আছে লিখি লওঁ দিয়া আছে এ বি সমান এ চি আৰু আমি কি কম ই আৰু এফ এ বি আৰু এ চিৰ মধ্যবিন্দু আমি দেখুৱাব লাগে বি এফ সমান চি ই এতিয়া আমি সমাধান কৰোঁতে আমি কোনকিটা ত্ৰিভুজ লম সোৱা যিকিটাত সোমাই আছে এতিয়া এইটো এটা লম আমি অৰ্থাৎ আমি কি ললো এইটো ললো আমি এ বি এফ আৰু আনটো আমি কি লৈ ললো এইটোটা আমি প্ৰথমটো ললো আমি এ বি এফ আৰু দ্বিতীয়টো আমি কি লম এ চি ই এতিয়া সোৱা এই ত্ৰিভুজটা আমি সৰ্বসম দেখাব পাৰিম নে ইয়াতে সোৱা আমি দেখি আছো যে এ বি ডাল এ চিৰ সমান প্ৰথম আমি লিখি লওঁ যে ত্ৰিভুজ এ বি এফ আৰু ত্ৰিভুজ এ চি ইৰ আমি এ বি সমান এ চি কিয় সিহঁত সমদ্বিবাহু ত্ৰিভুজ কাৰণ দিয়াই আছে আমাৰ সমান বাহু
এতিয়া সমদ্বিবাহু ত্ৰিভুজ বুলি আমি লিখি দিওঁ সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এতিয়া চোৱা আকৌ দেখিছো আমি ইয়াতো এংগল এ আছে ইয়াতো এংগল এ আছে গতিকে আমি লিখিব পাৰিম এংগল বি এ এফ এফ সমান এংগল চি এ এফ সমান সমান তাৰমানে দুইটাতে আমাৰ এংগল এটো বা সাধাৰণ কোণ বুলি লিখা সাধাৰণ কোণ দুয়োটাতে যিহেতু আছে গতিকে আমি কি বুলি লিখি দিম সাধাৰণ কোণ এতিয়া আমি চাওঁ যে এতিয়া আমি দেখিছো এ বি ডাল এ চি হতে সমান আৰু আমাক কৈছে যে ই আৰু এফ এ বি আৰু এ চি মধ্যবিন্দু গতিকে এই আধাখিনিও তাৰ মানে এ এফ ডালো এ ইৰ সমান হ'ব এ এফ সমান এ এফ সমান এ এফ সমান এ ই কাৰণ এ বি সমান এ চি আৰু গতিকে কি হ'ব হাফ এ বি এতেকে হাফ এ বি সমান হাফ এ চি হৈ যাব আৰু হাফ এ বি মানে কিনো হাফ এ বি মানে আমি কি লিখিব পাৰো এ ই আৰু হাফ এ চি মানে লিখিব পাৰো আমি এ এফ এইটোৰ পৰা এইখিনি আমি লিখি দিলো এটা কি পালো তিনটা শর্ত এটু পালো বা এটু পালো কু এটু পালো বা বাহু কোণ বাহু স্বীকার্য মতে আমি লিখি দিব পাৰো এতেকে বাহু বা কু বা বিধি মতে ত্রিভুজ কোনটা ত্রিভুজ আছিলে আমাৰ যে ত্রিভুজ এ বি এফ আৰু এ চি ই ত্রিভুজ এ বি এফ সমান ত্রিভুজ এ চি ই হয়নে আকৌ এবাৰ চাই লওঁ এ বি এফ আৰু এ চি ই সৰ্বসম পালো কিন্তু আমাক কি দেখাব লাগে বি এফ সমান চি ই দেখাব লাগে এতিয়া এই দুটা চিত্ৰত আমি কি দেখিলো যে এডালৰ সতে সমান এতিয়া এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসম দেখালো চি পি চি টি মতে আমি কি কৈ দিব পাৰো এ বি এফ ডাল আমাৰ ই চিৰ সতে সমান হৈ যাব সেইটোই ওলাবলৈ দিছে বি এফ সমান ই চি বা চি ই গতিকে আমি দিও এতেকে চি পি চি টি মতে বি এফ সমান চি ই বুলি আমি দেখাব পাৰো সেইটোই আমি দেখাব লাগে চোৱা বি এফ সমান চি ই বুলি তোমালোকে মন কৰিবা যে ইয়াত আমাৰ যদিও খেলি মেলি হয় তোমালোকে যেতিয়া এনেকৈ আঁকি ল'বা তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাৰ পিছত আমাৰ স্পষ্টকৈ ওলাই থাকে যে তাৰ অনুৰূপ অংশবিলাকো সমান হয় গতিকে আমি প্ৰশ্নত আমাৰ কি বুলি দিছিলে যেহেতু প্ৰশ্নত এইটোৱে দিছে আৰু আমি বেলেগ লিখিব নালাগে বি এফ সমান চি এফ বুলি দিলে আমি দেখুওৱা হল বুলি ক'ব পাৰো দেখুওৱা হল এবাৰ আহো আমি মূল্যায়নলৈ এতিয়া চোৱা আমি যিখিনি কৰিলো তাৰ ওপৰত তোমালোকৰ নিজৰ জ্ঞানৰ পৰীক্ষা তোমালোকে নিজে কৰিব পাৰা চোৱা এইটো কি দিছে ত্ৰিভুজ এ বি চিত এ বি সমান এ চি এটা ত্ৰিভুজ ধৰা আমি আঁকি লওঁ পটককৈ তো কালাৰটো চেঞ্জ কৰি লৈছো ৰবা কালাৰটো যদি মই হলাই লওঁ এইটো এটা মই ত্ৰিভুজ পাই গলো এ বি সমান এ চি চোৱা এ বি দেখিছো আমি এইটো এটা ত্ৰিভুজ এ বি চি এইটো বি কোণটো আমাক দিছে 50 ডিগ্ৰী আৰু এ বি ডাল
কাৰ সতে সমান বুলি দিছে HC সতে সমান গতিকে এটো এটা কি ত্ৰিভুজ হৈ যাব তোমালকে চিত্ৰৰ পৰা ধৰিবই পাৰিছা এটো কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজৰ আমি কি কৈছিলো যে সমান বাহু কেইটাৰ বিপৰীত কোণ কিটাও সমান যদি এটো 50 ডিগ্ৰী হয় তেনে হলে আমাৰ C কোণটো কি হৈ যাব 50 ডিগ্ৰী হৈ যাব এটো আমাৰ উপপাদ্য যেটো পাইছিলো হে উপপাদ্যটো প্ৰয়োগ কৰি আমি উত্তৰটো পাম গতিকে ইয়াত কোন আছে 50 ডিগ্ৰী এটো আমাৰ শুদ্ধ উত্তৰ এবাৰ পিছৰ প্ৰশ্নলৈ যাও আমি পিছৰ প্ৰশ্ন QPR আকৌ আমি লিখি লওঁ আকৌ আমি আঁকি লওঁ আমাক এংগল দুটা সমান দিছে 65 কৈ লৈছো মই আমি নাম কিটা ইয়াৰ পৰা দিম PQR PQR সোয়া PQR এটা ত্ৰিভুজ এই R কোণটো কোণৰ সতে সমান P কোণৰ সতে সমান আৰু QR আমাৰ দিছে এডাল দিছে 4 সেন্টিমিটাৰ দিলে আৰু PR এডাল দিছে আমাৰ 5 সেন্টিমিটাৰ আমি এডালৰ আমি মান উলাব লাগে আমি কি দেখিছো যে মোৰ আকাটো শুদ্ধ হোৱা নাই কিন্তু তোমালকে ধৰি লবা যে এডাল QR ডাল 4 সেন্টিমিটাৰ গতিকে আমি QR ৰ যেতিয়া এই দুটা কোণ আমি সমান হল অৰ্থাৎ সমান কোণৰ বিপৰীত বাহুবোৰো সমান অৰ্থাৎ এটো কিমান হৈ যাব 4 সেন্টিমিটাৰ হৈ যাব কোন আছে এটো হৈ গল 4 সেন্টিমিটাৰ আমাৰ আৰু এটা সোয়া ত্ৰিভুজৰ সমান কাষৰ বিপৰীত কোণবোৰ মই উপপাদ্য কিতাত কৈ আহিছো যে যেতিয়া ত্ৰিভুজৰ সমান কাষ হয় দুটা কাষ যদি সমান হয় বা সমদ্বিবাহু ত্ৰিভুজ তুমি এটা মই আকৌ দেখাই দিছো সোয়া এই দুটা ধৰা আমি 6 দিছো আমি akuতেই দেখা পাইছো এডাল 6 সেন্টিমিটাৰ এডাল 6 সেন্টিমিটাৰ আৰু এই কোণটো দেখিছিলো আমি 62 ডিগ্ৰী এটো হল 62 ডিগ্ৰী মই akuতেই দেখি লৈছিলো যদি ABC এটা ত্ৰিভুজ হয় আৰু তাৰ সমান কাষ এটো কাষৰ সমান কাষ হলে তাৰ বিপৰীত কোণ এটোৰ বিপৰীত কোণ 62 এটো দেখিলো আমি তেন্তে হলে ত্ৰিভুজ এটাৰ সমান কাষৰ বিপৰীত কোণবিলাক সদায় কি হ'ব সমান হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি সৰ্বসমতাৰ কেইটামান উপপাদ্যৰ বিষয়ে আলোচনা কৰিলো আৰু ত্ৰিভুজৰো দুটা ধৰ্মৰ বিষয়ে আলোচনা কৰিলো যে সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত সমান বাহুৰ বিপৰীত কোণবোৰো সমান কোণৰ বিপৰীত বাহুবোৰো সমান আৰু তাৰ ওপৰত আমি অংক কৰিলো আৰু পিছৰ উদাহৰণত আমি অনুশীলনী 7.2 এই যিমানখিনি পালো ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ আমি উপপাদ্যতাৰ ওপৰত আমি বিভিন্ন অংক কৰিম তোমালোক মোৰ লগত থাকিবা আজি ক্লাস মই ইমানতে শেষ কৰিছো ধন্যবাদ